ফোন কৰোঁতে আপুনি কি ক'লে মই ফোন কৰিছোঁ বাইদেউ মোৰ কথা এটা আছিল আপোনালৈ মোৰো জানা গুড নিউজ এটা আছে মই হ'ল এতিয়া এইটো বয়সত আপুনি গুড নিউজ দিবলৈ ওলালে যে হে পাগলী সেইটো গুড নিউজ নহয় আমি ইমান দিনে প্ৰডাকশ্যন ডেমেজাৰ নহয় প্ৰডাকশ্যন মেনেজাৰ বুলি ভাবিছিলোঁ কিন্তু নাই ইমান কষ্ট কৰিছে প্ৰমোশ্যন দি দিছোঁ এক্সিকিউটিভ প্ৰডিউচাৰলৈ নমস্কাৰ মই ৰমেশ আৰু নতুন এটা ব্লগলৈ আপোনাক আহিছোঁ আৰু মই চলাই ৰেডি হৈ আছোঁ মই আজি যাম জ্যোতিষিতখন এখন নতুন অসমীয়া চিনেমাৰ শুভ মুহূৰ্ত হ'ব আৰু এই চিনেমাখনত কোন কোন জড়িত হৈ আছে কেতিয়াৰ পৰা ইয়াৰ শ্বুটিং আৰম্ভ হ'ব গোটেইখিনি দেখাম আপোনালোকক বাকী আৰু অনুষ্ঠানটোত আৰু কি হ'ব গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ একেলগে চাই থাকিব চলি কৰি আহক ব্লগ আৰম্ভ কৰোঁ ইয়াত যিখিনি ডিছপ্লে কৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে থিয় হৈ পেলাই আমি মৌনতা অৱলম্বন কৰি এই গোটেইখিনি পবিত্ৰ আত্মাক তেওঁলোকৰ চিৰ শান্তিৰ কাৰণে এটা প্ৰাৰ্থনা জনাওঁ অকণমান সময় ধন্যবাদ এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লক্ষ্মীনাৰায়ণ ফিল্মছৰ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলোৰে চিনাকি ৰাজাদা অশোক কুমাৰ বিষয়াক আৰু বৌ আছে ৰাজাদা আৰু হেপিমণি বৌ দুয়ো পূৰ্বৰ আটাইখিনি প্ৰজেক্ট আৰু এইখনো দুয়োগৰাকীয়ে প্ৰযোজনা কৰিছে আৰু পৰিচালক ৰাজাদা দুয়োকে মই দুআষাৰ আপোনালোকক সম্বোধন কৰিবলৈ আৰু যদি কিবা চিনেমাখনৰ বিষয়ে দুই এটা শাৰী আপোনালোকক ক'ব খোজে ক'ব ধন্যবাদ বিন্দু চিনেমা প্ৰেমী আজি বোলছবি প্ৰেমী ৰাইজ আজি সঁচাকৈ আনন্দিত হৈছোঁ আজিৰ পৰা ২৬ বছৰ আগতে যিদিনাখন মই প্ৰথম যৌৱনে আমনি কৰে প্ৰযোজনা কৰিছিলোঁ পৰিচালনা কৰিছিলোঁ সেই সময়খিনি আৰু আজিৰ সময়খিনিৰ মাজত বহুত পাৰ্থক্য তাৰ মাজতো এতিয়া উঠি অহা চাম এতিয়া মোৰ ডাঙৰ ল'ৰা অংকুৰ বিষয়া বৰষাণী বিষয়া কৌশিক বিষয়া লগতে আমাৰ এই ডেকা ল'ৰাবিলাক হীৰেন্দ্ৰ দাস অসীম বৈশ্য নিলয় আৰু আটাইতকৈ এভাৰগ্ৰীণ মানুহ আমাৰ প্ৰাঞ্জল দা এভাৰগ্ৰীণ এওঁলোককে লৈ এই দ্বিতীয়খন ছবি নিৰ্মাণ কৰিব লাগিছোঁ আমাৰ এটা পৰম্পৰা আছিলে যে আমি নতুন মুখ প্ৰত্যেকখন চিনেমাতে ওলাইছিলোঁ মোৰ 8খন চিনেমা আছে কমাৰ্চিয়েল ফিল্ম নতুন ওলাইছোঁ আৰু এইবাৰ 28গৰাকী নতুন অভিনেতা অভিনেত্ৰী ইয়াতে কাষ্টিং কৰা হৈছে আৰু লগতে আমাৰ চিনেমাখিনি থাকিবই আৰু মই আশা ৰাখিছোঁ যেনেকৈ আগতে আমাক ৰাইজে আশীৰ্বাদ দিছিলে এইবাৰো আশীৰ্বাদ দিব আৰু এতিয়া এখেতে কি কয় মই নতুন চিনেমাখন আমি আগবঢ়াবলৈ ওলাইছোঁ আপোনালোকৰ আগত আপোনালোকৰ আশীৰ্বাদেই আমাৰ আচল হেৰি আপোনালোকে সকলো ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে সেইটোৱে মোৰ কামনা কৰিছোঁ এইবাৰ আমি মূল কাৰ্যসূচীলৈ যাব ওলাইছোঁ এইবাৰ মই কেমেৰাত মাল্যাৰ্পণ কৰিবলৈ আমাৰ জ্যেষ্ঠ চিনেমাৰ ডিষ্ট্ৰিবিউটাৰ শংকৰলাল গোয়েংকাদেৱক অনুৰোধ জনালোঁ আহক আমাৰ খেল বুলি এখন ছবি মুক্তি লাভ কৰিছিল 2018 চনত 2015ত শ্বুটিং কৰিছিল 2015ত শ্বুটিং হৈছিল 14ৰ পৰা আমি শ্বুটিং আৰম্ভ কৰিছিল আৰু 2015 চনত ছবিখনে মুক্তি লাভ কৰিছিল আৰু সেইখন আছিল খেল দি গেম তাৰ
সেইখিনি সময়ত লাহে লাহে অসমীয়া ছবিৰ এটা মন্দ অৱস্থা আকৌ অহা নিচিনা হৈছিলে কিন্তু আসলতে ছবি কলা সংস্কৃতি বৌতি নৈৰ দৰে ইয়াৰ সুত কেতিয়াবা হয়তো মৰা সুতি হ'লেও আকৌ সেই সুতি সজীৱ হৈ উঠেই কিয়নো কলা আৰু সংস্কৃতি কোনেও ৰোধ কৰিব নোৱাৰে কেতিয়াও প্ৰতিভা কেতিয়াও সৃষ্টিমূলক কাম কেতিয়াও ৰুদ্ধ হ'ব নোৱাৰে সেয়ে আকৌ আমি এতিয়া আশাৰ ৰেঙনি দেখিছোঁ বিগত কেইবাখনো ছবিৰ পৰা কাঞ্চনজংঘা মিছন চাইনা ৰত্নাকৰ শেহতীয়াকৈ ৰঘুপতি এই ছবিসকলৰ যি বাণিজ্যিক সফলতা আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে অসমীয়া ছবিয়ে এতিয়া কোটি টকাৰ ঘৰতো ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে অতি আনন্দৰ কথা যে শ্ৰী ৰঘুপতিয়ে ছবিগৃহত প্ৰায় 14 কোটি টকাৰ ব্যৱসায় কৰিছিলে এই যথেষ্ট আশাৰ ৰেঙনি আসলতে অসমীয়া বোলছবি জগতৰ বাবে তথাপিও দুখৰ বিষয় যে আমি এতিয়াও বোলছবি বা ছবি জগত বুলিহে কওঁ এতিয়াও আমি অসমীয়া ছবি উদ্যোগ বুলি ক'ব পৰা হোৱা নাই সেই স্বীকৃতি আমি এতিয়াও পোৱা নাই বা যি হওক তথাপিও 9 বছৰৰ বিৰতিৰ মূৰত মাজে মাজে উকাই মোৰ পিতৃৰ উক দিয়ে ছবি বনাবলৈ কিন্তু বজাৰখন দেখি কেতিয়াবা হয়তো মই কওঁ কেতিয়াবা হয়তো মা জেকজেকাই উঠে আৰু কেতিয়াবা নিজেও হ'ব দে আৰু কিনো কিন্তু এইবাৰ তেওঁৰ ভিতৰত কিবা কেতিয়াবা এটা উঠে যে এটা কি বুলি কওঁ এটা ঘৰুৱা ভাষাত ক'বলৈ গ'লে এটা পাক উঠে যে এবাৰ কাৰো কথা নুশুনে তেওঁ ছবি বনাবই গতিকে অহৰহ চেষ্টা কৰি আৰু মোৰ দেউতাৰ ছবিৰ কাৰণে সদায় সংগীত প্ৰধান গীত ইতিমধ্যে সাজু স্ক্ৰিপ্টখন আমি স্ক্ৰীন প্লেখন এবাৰ আমাৰ প্ৰণৱজ্যোতি বৰুৱাই কৰিছে প্ৰণৱজ্যোতি বৰুৱা চিত্ৰনাট্য কৰিছে যৌৱনে আমনি কৰে টুৰ আমি যথেষ্ট তেওঁ কষ্টও দিছোঁ প্ৰায় 8খনমান ড্ৰাফ্ট কৰিছোঁ আমি কিন্তু বৰ সুন্দৰকৈ সহযোগ কৰিছে আমি সাজু এতিয়াও মই কৈছোঁ হয়তো লোকেশ্যনত আৰু কিবা কিবি সালসলনি হ'ব পাৰে তথাপিও আমি 8 নম্বৰ ড্ৰাফ্টখন লৈ পেলাই সাজু হৈছোঁ এটা নতুন টিম লৈ পেলাই খুব আমাৰ চিনেমাটোগ্ৰাফাৰজনো অতি নতুন বুলিয়ে ক'ব লাগিব কিন্তু তেওঁ যথেষ্ট ভাল কাম কৰি আছে বিতুল দাস চিনেমাটোগ্ৰাফিত থাকিব DOP বিতুল দাস আৰু সংগীত বিভিন্নজনে আমাৰ দেউতাৰ এটা আছিলে আগৰ প্ৰায় ছবিত বিভিন্নজনৰ তেনেকৈ সংগীত লয় কেইবাটাও গীত আছে গীতৰ বিষয়ে আমি পাতিম কণ্ঠদান কৰিছে দীক্ষু আছে প্ৰিয়ংকা ভৰালী আছে পূৰবী বা আমাৰ বিহু সম্ৰাজ্ঞী পূৰবী বাৰ সুযোগ্য ল'ৰাই কণ্ঠদান কৰিছে মধুস্মিতা আছে বম্বেৰ কণ্ঠদান কৰিছে তৰালী শৰ্মা বাই কণ্ঠদান কৰিছে তেনেকৈ বহু কেইগৰাকী নপুৰণি শিল্পীয়ে কণ্ঠদান কৰিছে আৰু সুন্দৰ গীত হৈছে আমি এইখিনিতে মই বিদ্যুৎক অনুৰোধ জনাম যেহেতু এখন সিকুৱেল আপোনালোক সকলোৱে গম পাইছে সিকুৱেল বুলি কি ক'লে কি হয় আমি পুৰণি কাহিনীটোৰ পৰাই আমি আগবাঢ়ো আসলতে পৰৱৰ্তী কাহিনীলৈ এতিয়া অকণমান তাতে মোৰ আপত্তি আছিলে কাৰণ নিজৰ পিতৃয়ে যদি সেইটো প্ৰমাণ কৰি দিয়ে যে জীয়েকে এতিয়া মাহীয়েক পেহীয়েকৰ ৰোল কৰিব লাগে সেইটো অকণমান অন্তৰত আসলতে আঘাত দিয়ে তথাপিও অভিনেতা বা অভিনেত্ৰী কেতিয়াও মৰণ নাই আমি যি কৰি হ'লেও সদায় অভিনয় কৰি অমিতাভ বচ্চনে আমাৰ আসলতে আদৰ্শ গতিকে কেইটিমান সুন্দৰ সুন্দৰ চৰিত্ৰত আমি আগৰখিনিতো থাকিমেই লগতে নতুন যথেষ্ট এইবাৰ আমাৰ 1800 আমি অডিশ্যন কল কৰিছিলোঁ মোৰ পিতৃৰ সিদ্ধান্ত মৰ্মে 1800 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে অনলাইন আমি 1800টো আমন্ত্ৰণ জনাব নোৱাৰিলোঁ 500 গৰাকীক আমি অনলাইন যোগে আমন্ত্ৰণ জনাইছিলোঁ তাৰে 500 গৰাকী আহিব নোৱাৰিলে কাৰণ আমি অডিশ্যন লোৱাৰ সময়ত পৰীক্ষা আছিল আৰু কিবা কিবি আছিলে তথাপিও প্ৰায় 200-250 গৰাকীয়ে অডিশ্যন দিছিলে তাৰ মাজৰ পৰা আমি ইতিমধ্যে 28 গৰাকীক বাছনি কৰিছোঁ আমাৰ যেহেতু অকণমান কলেজ অকণমান ইয়াং কাৰবাৰ এটা থাকিব আমাক আৰু ল'ৰা ছোৱালী লাগিব আমি আৰু তাৰ পৰা আমি বাছিম কিন্তু বহু প্ৰতিভাৱান শিল্পী আহিছিলে ল'ৰা ছোৱালী আহিছিলে আমি সবকে ল'ব পৰা নাই কাৰণ প্ৰতিটো চৰিত্ৰত যেনেকৈ চৰিত্ৰত খাপ খাই আমি তেনেকৈ বাছনি কৰিবলগীয়া হৈছে গতিকে আজি ইয়াৰ পৰাই মই যিখিনি বাছনি হোৱা নাই তেখেতসকলক মই ক্ষমা খুজিছোঁ আৰু মন বেয়া কৰিবলৈ মানা কৰিছোঁ তেওঁলোকৰ প্ৰতিভা নোহোৱা নহয় আমি ভৱিষ্যতে আমাৰ ফাইলত এতিয়াও আছে তেওঁলোক ভৱিষ্যতে যিকোনো কাম কৰিলে ডেফিনেটলি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিম আৰু বিচাৰিম মই বিদ্যুৎদাক এতিয়া অনুৰোধ জনাম আমাৰ যিসকল মেৰুদণ্ড এই ছবিখনৰ কাহিনীৰ মেৰুদণ্ড যিসকলৰ অবিহনে এই কাহিনী ভাগ আগবাঢ়িব নোৱাৰে সেই শিল্পীসকলক আজিৰ পৰা 25 বছৰ আগতে এটা পৰিয়াল আছিলোঁ আকৌ সেই পৰিয়ালটো একগোট হৈ আকৌ এটা নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিম গতিকে সেই পৰিয়ালটোক প্ৰথমতে মই আমন্ত্ৰণ জনাবলৈ বিদ্যুৎদাক অনুৰোধ জনালোঁ ধন্যবাদ বৰষা
তুমি থাকা ইয়াতে যাব খুজিছোঁ আমি তাতে যাম নে ইয়াতে থাকিম বল যৌৱনে আমনি কৰে চিনেমাখন সফল কৰি তোলা শিল্পীসকল প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়া ইয়াৰ পিছতে প্ৰাঞ্জলদাক দুআষাৰ ক'বলৈ কওঁ আৰু প্ৰাঞ্জলদা মঞ্চতে থাকিব তাৰপিছত আমি আন শিল্পীসকলকো মঞ্চলৈ আহ্বান জনাম প্ৰাঞ্জলদা ওম শান্তি যৌৱনে আমনি কৰে যৌৱনটো মানুহৰ যেতিয়া আৰম্ভ হয় আৰু এই যৌৱনটো কেতিয়া শেষ হয় গমেই নাপায় যেতিয়ালৈকে দৌৰি থাকিব পৰা যায় যেতিয়ালৈকে এই মানসিক অৱস্থা ঠিকে থাকে শৰীৰ ঠিকে থাকে আৰু বিশেষকৈ মানুহক ভাল পোৱা বিশাল অৰ্থ যেতিয়ালৈকে মানুহৰ প্ৰতি মানুহৰ ভালপোৱা অটুট থাকে সজীৱ হৈ থাকে তেতিয়ালৈকে যৌৱন আমাৰ সদায় থাকে আৰু সেইকাৰণে যৌৱনৰ কথাবিলাক 80 ঊৰ্ধৰ মানুহেও ভাল পায় 90 পালেগেও যৌৱনৰ কথাবিলাক ভাল পায় কাৰণ সেইটো এৰি আহিব নোৱাৰে এটা সময় এই টকবক ঝিলিকি থকা সেই স্মৃতি যোগমীয়া কৰা যিটো যাত্ৰাৰ মাজেৰে আহি আজি এটা পুৰঠ অৱস্থা পাইছেই আমাৰ মানুহ গতিকে যৌৱনত আৰু সেইকাৰণে হয়তো ৰাজা বিষয়াই অশোক বিষয়াই তেওঁৰ দেউতাক জ্যেষ্ঠসকলৰ স্মৃতিক লৈ পেলাই সেই পুৰণি তাহানিৰ গান লাচিত বৰফুকনৰ যৌৱনে আমনি কৰে আৰু তেতিয়া হয়তো ভবাই নাছিলে যে যৌৱনে আমনি কৰে গোটেই এটা তেহেলকা মচাব অসমত আমিতো অভিনেতা অভিনেত্ৰী আচলতে আমি সাধাৰণ সৈনিক আৰু আমাক ৰূপ দিয়ে এই কেমেৰা এডিটিং আৰু স্ক্ৰিপ্টখন মূলতঃ স্ক্ৰিপ্টখন সেই স্ক্ৰিপ্টটোৱেই অন্তঃসলীলাৰূপে আগবাঢ়ি যায় এখন চিনেমা আল্টিমেটলি গুঠি পেলাই আৰু যেতিয়া সেই চিকমিকাই উঠে তাৰমানে তাত মানুহে ভাল পোৱা বহুত সমল তাত থাকে যিকোনো বয়সৰ মানুহে ভাল পোৱা আদৰি লোৱা আৰু বিশেষকৈ অসমীয়া সত্তা এটা থাকে যিহেতু আমি অসমত চিনেমা নিৰ্মাণ কৰিছোঁ গতিকে আশা কৰিম আজি আমাৰ অশোক বিষয়া বা হেপিমণি বিষয়া বা এই পৰিয়ালটোৱে আকৌ সেই পুৰণি ৰেখ টানি আকৌ যৌৱনে আমনি কৰে 2 আশা কৰিম এই যৌৱনে আমনি কৰে 2-এ আকৌ তাহানিৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি আৰু এটা অসমত নতুন জোৱাৰৰ সৃষ্টি কৰিব কাৰণ আমি আশা কৰিমেই অসমীয়া ছবি যেতিয়া কথা ভাবোঁ তেতিয়া য'ত পৰিপক্কতা থাকে য'ত এই যে আৰ্টিষ্ট চিলেকশ্যন কৰোঁতে অটো ইণ্টাৰভিউ লৈ তেওঁলোকে ৱৰ্কশ্বপ কৰি তাৰ মাজৰ পৰা পিক আপ কৰিছে নিশ্চয় তেওঁলোকৰ সেই প্ৰতিভা আছে আৰু পিছত আগবঢ়াই দিবৰ কাৰণে দেও কামিল ধৰিবৰ কাৰণে আমিবোৰ আছোঁৱেই গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ আৰু আজিৰ দিনটো যিমান পাৰে শুভেচ্ছা দিয়ক যাতে ছবিখনে টকবকাই উঠে জিলিকি উঠে অনাগত দিনত ধন্যবাদ প্ৰাঞ্জলদা এতিয়া আমি একাধিক্ৰমে মঞ্চলৈ আহ্বান জনাইছোঁ নিকুমণি বৰুৱা ইনু বৰুৱা ইনু বাইদেউ আহক সেই বাইদেউ নহয় মিনু বাইদেউক দেখি পেলাই বাইদেউ কৈ দিছোঁ এতিয়া অকল মোৰে আপত্তি নহয় যেতিয়া ইনুবা আৰু নিকুমাহীয়ে গম পালে প্ৰথমে মোলৈ মেছেজ দিছে আমি কিন্তু চুলি নপকাওঁ দেই গম পাইছোঁ আমি আইতাক হ'ব লাগিব আমি কিন্তু চুলি নপকাওঁ আৰু মোক নিকুৱাই কৈছে মালতী বাই বুলি মাতিব দেই ইনুৱে মালতী বাই বুলি মাতিব মোৰ বাইদেউ হৈছিলে আচলতে যৌৱনে আমনি কৰে কাঢ়ি ল'লোঁ দেই বেয়া নাপাবা অধিকাৰ আছে 28 বছৰ নে 27 বছৰ আছিলে মোৰ বয়স আৰু প্ৰাঞ্জল দাই মোক মালতী বাই মাতিছিলে এতিয়া মোৰ কি গতি হ'ব মই সেইটো লৈ মানে ভাবি পোৱা নাই আৰু প্ৰাঞ্জল দাক কৈছোঁ এই পকা চলিয়া মোৰ আগত থিয় নহ'ব বয়স কমাওক তেহে যদি মোৰো অকণমান কমে আৰু আমি এতিয়া সকলোৱে যোগ অংক নকৰোঁ দেই একদম যোগ নকৰিব তেতিয়াৰ পৰা এতিয়ালৈ কাৰ কিমান হৈছে অংকুৰ ঘৰৰ ল'ৰাটো খুদ অংকুৰে অহা নাই আৰু অংকুৰৰ লগৰ আৰু কেইগৰাকীমান অংকুৰক মাতিলে মই বৰ্ণালীক মাতিব লাগিব বৰ্ণালী পূজাৰী তেতিয়াৰ একদম নতুন ক্ৰাছ প্ৰথম
যৌৱনে আমনি কৰাত ইন্ট্ৰডিউস হৈছিল নায়িকা বৰ্ণালী পূজাৰী পূজা ওৰফে এতিয়া বয়স তেতিয়াতকৈ কমি গ'ল বৰ্ণালী পূজাৰী যদি আছে উপস্থিত আমাৰ জ্যেষ্ঠ অভিনেতা হিৰণ্য দাস তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ হিৰণ্য দা হিৰণ্য দাস মই ছিনিয়ৰজন বুলি ভাবিছিলোঁ কোৰিঅ'গ্ৰাফাৰ অভিনেতা এতিয়া ডাইৰেক্টৰ অসীম বৈশ্য নিলয় গুপ্তা আগৰখনৰ স্ক্ৰিপ্ট লিখিছিলে শম্ভুদাৰ সুযোগ্য পুত্ৰ নীৰেণ শৰ্মা আৰু কোৰিঅ'গ্ৰাফাৰ মোৰ বেষ্ট ফ্ৰেণ্ড আৰু এইবাৰ এটা বিশেষ চৰিত্ৰটো অভিনয় কৰিব উদয় শংকৰে নীৰেণ শৰ্মা প্ৰাঞ্জলৰ কাষত আগলৈ যোৱা আৰু এটা উদয় সকলোৱে চিনি পায় উদয় শংকৰে আমাৰ পৰিচালনাৰ যিটো টীম ডাইৰেকশ্যন টীমতো থাকিব আমাৰ লগত মোৰ একেবাৰে ৰাইট হেণ্ড মেন হৈ পালে আৰু এগৰাকী ডাঙৰ অভিনেতা আমি চিনাকি কৰি দিব ৰৈ গৈছে ক্ষমাক বিচাৰিছোঁ তেওঁ হ'ল দক্ষৰাজ বিষয়া শিশু শিল্পী আমি ইন্ট্ৰডিউস কৰিম এবাৰ এইটো চতুৰ্থ প্ৰজন্ম বিষয়া পৰিয়ালৰ পৰা আৰু এটি আগবঢ়াই দিছে আগতে মোৰ এতিয়াও মনত আছে মোৰ কিছুমান কথা আমাৰ সকলোৰে মনত থাকে যিবিলাক কথাই আচলতে অন্তৰ চুই যায় আঘাত কৰে বা চুই যায় দুইটা কথা মনত থাকে এবাৰ এটা আৰ্টিকেল ওলাইছিলে ৰাজা বিষয়াৰ ছবি মাঘত মামনিৰ বিয়া নায়িকাগৰাকীৰ নাম নিশ্চয় নকলেও আপোনালোকে গম পাব কোন হ'ব উপায় নাই সেই লাইনটো মোৰ মনত থাকিলে কালি দক্ষৰাজ বিষয়া আজি মুহূৰ্তত আছে কাৰণে মোৰ মায়ে কিবা কিবি লগাইছে হোমমেড কিবা ফেচিয়েল মোৰ ভাই বোৱাৰীয়ে ভিডিঅ' কল কৰিছে তেওঁ ফেচিয়েল ফেচ পেক লগাই পেলাই বহি আছে আইতাকৰ লগত যি মূলা বাঢ়ে দুপাততে চিন বুলি ভাবিছোঁ আৰু কি হয় নাজানো আপোনালোকে আশীৰ্বাদ কৰিব তাৰ ঘৰত মোৰ নাম ইবু চিনেমাত আৰু ভাল নাম স্কুলত দক্ষৰাজ বিষয়া তুমি নমস্কাৰ এটা দিয়া ইয়াৰ পৰা চবকে তুমি কিবা ক'বা নেকি কিবা এটা কোৱা নমস্কাৰ এটা দি দিয়া থেংক ইউ এইখিনিয়ে আমাৰ পুৰণি টীমটো যিখিনি আচলতে মূল চৰিত্ৰত অভিনয় কৰিছিলে প্ৰাঞ্জল দা নিকুমণি বৰুৱা ইনু বৰুৱা ছিনিয়ৰ ছবিখনৰ প্ৰাঞ্জল দা আৰু আপোনালোকৰ যদি মনত আছে প্ৰাঞ্জল দা আৰু নিকুমণিৰ জীয়ৰী হৈছিলে পূজা বৰ্ণালী পূজাৰী আৰু ইনুবাৰ ল'ৰা অংকুৰ গতিকে কাহিনী ভাগ এই মূল দুটা পৰিয়ালৰ মাজৰ পৰাই এইবাৰ আকৌ আৰম্ভ হ'ব কি হ'ব সেয়া অকণমান অনুমান কৰিব পাৰিছে বাণিজ্যিক ছবি যিহেতু আমি চেষ্টা কৰিম প্ৰাণপণে কাকো আমনিদায়ক নকৰিবলৈ ছবিখন যিমান পাৰোঁ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম গতিকে কাহিনী ভাগ এতিয়া নকওঁ এনেকৈ আগবাঢ়িব অসীম থাকিবই লাগিব হিৰণ্য থাকিব নিলয় থাকিব নীৰেণ দা থাকিব উদয় থাকিব আৰু এইখিনিৰ লগতে আমি এইবাৰ আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ সহযোগিতা বিচাৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ এতিয়া এই জ্যেষ্ঠ শিল্পীসকলৰ সন্মুখত থিয় হ'বলৈ আজিৰ প্ৰজন্মৰ যিসকল নৱাগত নাই এইখিনিতে আমি জ্যেষ্ঠসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মই ভাবিছিলোঁ এই চিনাকি মুখৰ লগত যদি তেওঁলোকে জুনিয়ৰখিনিক আমি আগতে দি দিম ছিনিয়ৰখিনি ইয়াতে থাকক হয় নাথাকে জুনিয়ৰখিনিক লগত একেলগে এখন ফটো থাকি যাওক বুলি ভাবিহে তেওঁলোকৰ কাৰণে এটা প্ৰেৰণাৰ কথা হ'ব পিছফালে এইসকল এখেতসকলেই তেওঁলোকক আগুৱাই দিছে বৰ্ষাই ইতিমধ্যে উল্লেখ কৰিছে যে ডাঙৰ অডিশ্যন হৈছিলে নৱাগতা বিচাৰিবলৈ এইটো অকল চিনেমা বুলি নহয় এটা ডাঙৰ ঘটনা মানে এখন চিনেমাই কেনেকৈ গোটেই অসমখন বান্ধি পেলাব পাৰে মই ভাবিছিলোঁ চিনেমাত শ্বাহৰুখ খান ক'ৰ পৰা আহিছে মাধুৰী দীক্ষিত ক'ৰ পৰা আহিছে মহালক্ষ্মী আয়াৰ ক'ৰ পৰা আহিছে এইবোৰ কাষ্টিঙত সেইবোৰ ঠাইবিলাক নিদিয়ে মই বোলো আমি ইমান ঠাইবিলাক কম নে বৰষাই মোক আণ্ডাৰলাইন কৰি পেলাই কৈছে যে নহয় মানুহে সেইটোও জনা উচিত কিমান ঠাইৰ পৰা তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ কাৰণে আহিছে আৰু প্ৰতিভা বিকাশৰ এটা সুযোগ দিছে ইমান এটা ডাঙৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানে গতিকে মই বৰষাক কৰোঁ যে হয় ইউ আৰ ৰাইট গতিকে আপোনালোকে ঠিকনাবিলাক চালে গম পাব তেওঁলোক আহিব ইয়ালৈ এফালৰ পৰা চবেই দলে বলে আহিবা সেইসকল হ'ল আমাৰ নৱাগত নায়ক ভাৰ্গৱ গগৈ তেওঁ আহিছে লখিমপুৰৰ ঢকুৱাখানাৰ পৰা কালচাৰেল কেপিটেল বুলি
কৈছিলে ভূপেন হাজৰিকাই বান ৰজাৰ দিনৰ পৰা তেজপুৰৰ নৱাগত নায়িকা এজনী আহিছে তেজপুৰৰ পৰা পূজা ডেকা পূজা ডেকা ফ্ৰম তেজপুৰ সুদীপ্ত অসমীয়াত ক'লে সুদীপ্ত গোস্বামী লাহদৈগড় ইমান ধুনীয়া নাম আগতে ডিব্ৰুগড়ৰ আকাশবাণী ডিব্ৰুগড়ৰ কল্পতৰ এইবিলাক শুনো অনুৰোধ কৰিছে লাহদৈগড়ৰ ৰুবি মৰমী চেতনা আৰু তাৰ মাক দেউতাকে লাহদৈগড়ৰ যোৰহাটৰ সুদীপ্ত গোস্বামী ইংৰাজীত এটা সমস্যা অসমীয়াত হ'লে আকাৰডাল থাকিলেহেঁতেন ইয়াৰ পিছত কৰচনতলা নামৰ সৰু ঠাই এখনৰ ল'ৰা তেওঁকো মাতিছোঁ প্ৰত্যুষ প্লাৱন জামুগুৰিহাট বাকীসকলে গম পায়ে যিহেতু অকণমান আগলৈ ৰৈ থাকিবলৈ মই পল্লৱ হাজৰিকা ফ্ৰম দৰং মঙলদৈৰ পৰা চিনেমা হৈছিল অৰণ্য মঙলদৈৰে ছবি আছিলে সমৰেন্দ্ৰ নাৰায়ণ দেৱ আনন্দ নাৰায়ণ দেৱ তেওঁলোকে মোবাইল থিয়েটাৰ চিনেমা মঙলদৈ পল্লৱ হাজৰিকা মঙলদৈ উদীপ্ত বৰগোহাঁই শিৱসাগৰৰ উদীপ্ত বৰগোহাঁই মৃণালজ্যোতি গোস্বামী যোৰহাট নীলিম কাঞ্চন চেতিয়া মৰাণ ইভান শইকীয়া ধেমাজি ৰাকিবুল আহমেদ ৰামদিয়া হাজো ৰামদিয়া অকল দৈৰ কাৰণে বিখ্যাত নহয় তাতো আছে প্ৰতিভা পল্লৱজ্যোতি নেওগ যোৰহাট আৰিয়া ডেকা আমাৰ মাজত এগৰাকী খুব স্পেচিয়েল অডিশ্যনৰ পৰা আমি চিলেক্ট কৰিছোঁ তেওঁ থাকিব এটা বিশেষ চৰিত্ৰত আৰিয়া ডেকা ৰাজগড়ৰ আৰিয়া ডেকা আমাৰ গুৱাহাটী ৰাজগড় ডিব্ৰুগড় গুৱাহাটী মোৰে নেইবাৰ চাগে মোৰ ঘৰৰ ওচৰে হ'ব আৰিয়া নিশিৰাজ বৰা গুৱাহাটী অৰ্ণৱ বৰুৱা গুৱাহাটী মৃদুল দিচাং আমিন বাহাদুৰ বৰপেটা এজন উজান বজৰীয়াও পালো আকৌ শিখা দাস নিষ্ঠা বৰুৱা লেম্ব ৰোড গুৱাহাটী নিষ্ঠা বৰুৱা নিকুমণি বৰুৱাৰ কন্যা নিষ্ঠা বৰুৱা আদিষ্ণা ৰাজবংশী জুৰোড গুৱাহাটী ওচৰৰে চানমাৰীৰ বিদ্যুৎ মহন্ত ৰিয়া বৰা গুৱাহাটী নিপুনিল কাশ্যপ টিহু শিৱাংগী বৰুৱা আজাৰা মনময়ূৰী ডেকা নলবাৰী মীমাংসী বৰুৱা উজান বজাৰ কংকনা দত্ত গুৱাহাটী হিতেশ বৈশ্য নলবাৰী চন্দ্ৰপুৰ উপাসনা ভূঞা চন্দ্ৰপুৰ মৰিগাঁও এইখিনি 28 গৰাকী নতুন প্ৰজন্ম নতুন এতিয়াৰ জেনেৰেশ্যন আমাৰ সন্মুখত এখন চিনেমাত ইমানখিনি নতুন প্ৰজন্মক লোৱাটো এটা ডাঙৰ ৰিস্ক বুলি ক'ব পাৰি কিন্তু কিমানখিনি দায়িত্ববোধ থাকিলে এনেকুৱা কাম এগৰাকী প্ৰডিউচাৰ ডাইৰেক্টৰে ল'ব পাৰে ৰেছপঞ্চিবিলিটি তেওঁলোকক আপোনালোকে যেন আশীৰ্বাদ কৰে তেওঁলোক নিজৰ বাটেৰে নিজৰ যোগ্যতাৰে ইপ্সিত স্থানলৈ আগবাঢ়ি যাব সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আৰু উপস্থিত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই নতুন টিমটোক লৈ পেলাই আমি সুকলমে আগবাঢ়ি যাব পাৰোঁ ছবিখনৰ কামত ধন্যবাদ অবিহনে কেতিয়াও হ'ব নোৱাৰে মেৰুদণ্ড স্বৰূপ এখন ছবিৰ সংগীত আৰু এই সংগীতৰ ক্ষেত্ৰত ইয়াতো আমি এগৰাকী নবাদ ইতিমধ্যে যিটো আৱহত বাজি আছে এটা খুব সুন্দৰ সুৰ সেই সুৰটোৰো এটি গীত থাকিব আচলতে ছবিত ৰোমেণ্টিক যিটো গীত সেই গীতটোৰ সংগীত পৰিচালনা কৰিছে নৱাগত মানস বৰঠাকুৰ মুম্বাইত এতিয়া তেওঁ প্ৰতিষ্ঠিত মানস বৰঠাকুৰ তিনিগৰাকী সংগীত পৰিচালক আছে নৱাগত মানস বৰঠাকুৰ মধুস্মিতা বৰঠাকুৰ আৰু পলাশ সূৰ্য গগৈ ছবিৰ গীত শুনা এতিয়া যেন এটা নষ্টালজিয়া মোৰ জীৱনত সৃষ্টি হৈছে ছবিখনৰ সংগীত পৰিচালনা কৰিবলৈ পাইছোঁ ইয়াতকৈ সৌভাগ্য অনুভৱ কৰিবলৈ মোৰ আৰু একো ক'বলৈ আজি মই সঁচাকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ৰাজা দা অংকুৰ দা বৰ্ষা
বৰখাবা আৰু লক্ষ্মী নাৰায়ণ প্ৰডাকশ্যন মানসে মিউজিক প্ৰডাকশ্যন কৰি আছে দুটা গান কৰিবলৈ আমি সৌভাগ্য পাইছোঁ আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু চবতকৈ ডাঙৰ কথাটো হ'ল ৰাজাদাই আমাক বহুতখিনি ছাপোৰ্ট কৰিছে কোন মিউজিচিয়ানছ লাগে আমি কৈছিলোঁ যে যাক লাগে লাগিব আইডিয়াও লাগিব মুম্বাই মানে টপ মষ্ট মিউজিচিয়ানছ ছাপোৰ্ট কৰিছে মানে তোমালোকে যেনেকৈ কৰিব বিচাৰা তোমালোকে কৰা মোৰ ছবিৰ গান ভাল হ'ব লাগে গতিকে ৰাজাদাৰ সদায় এটা এইটো ডিমাণ্ড থাকে আগতো মই খেল ছবিত গীত গাবলৈ সুবিধা পাইছিলোঁ গতিকে থেংক ইউ ৰাজাদা খুবেই ভাল লাগিছে ছবিখনৰ লগত জড়িত হৈ এতিয়াও আমি কৰি আছোঁ কাম ঠিকেই প্ৰচেছত আছে আৰু সমূহ যৌৱনে আমনি কৰে তোৰ লগত জড়িত কৰ্মকৰ্তালৈ আমাৰ শুভেচ্ছা থাকিল আৰু যৌৱনে আমনি কৰে তো ৰাউছ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যৌৱনে আমনি কৰে 2 সংগীত পৰিচালক নৱাগত মানস বৰঠাকুৰ মধুস্মিতা বৰঠাকুৰ আৰু পলাশ সূৰ্য গগৈ ইয়াতে এটি গীত আছে জুনু আলি ৰাতি শীৰ্ষক গীতটো পূৰ্বৰ চিনেমাখনৰ পৰাই লোৱা হৈছিলে যাৰ সংগীত পৰিচালক আছিল যুটীয়াভাৱে ব্ৰজেন বৰুৱা আৰু ক্ষীৰোদাকান্ত বিষয়া এই ছবিখনৰ কাৰণে সেই গানটো নতুনকৈ মিউজিক এৰেঞ্জ কৰিছে ৰূপম তালুকদাৰে আৰু গীত কেইটিত কণ্ঠদান কৰিছে তৰালী শৰ্মা আমাৰ যৌৱনে আমনি কৰে ছবিখন যৌৱনে আমনি কৰে গীতটো মোৰ ককাই সংগীত পৰিচালনা স্বৰ্গীয় ক্ষীৰোদাকান্ত বিষয়াদেৱে সংগীত পৰিচালনা আৰু কথা লিখিছিলে সেই গীতটো লৈ পেলাই দেউতাই ছবিখন কৰিছিলে নামটোক লৈ যথেষ্ট বিতৰ্ক এটাও হৈছিলে অশ্লীল নাম দিয়া বুলিও বহুত এটা হেডলাইন গৈছিলে যদিও যি নহওক এভৰি কাইণ্ড অফ পাব্লিচিটি ইজ গুড পাব্লিচিটি বুলি আমি ধৰি লৈ পেলাই সেই বস্তুটোও হয়তো আমাৰ ছবিখনক বহুত সহায় কৰিছিলে গতিকে এইবাৰ যিহেতু যৌৱনে আমনি কৰে 2 কৰিবলৈ আছে তাতেও মোৰ স্বৰ্গীয় ককা ক্ষীৰোদাকান্ত বিষয়াদেৱ আৰু লগতে শ্ৰদ্ধাৰ স্বৰ্গীয় ব্ৰজেন বৰুৱাদেৱে যুটীয়াভাৱে সংগীত পৰিচালনা কৰা এটি গীত থাকিব জুনু আলি ৰাতি যিটো পুনৰ যেতিয়া বাণীবন্ধন কৰা হৈছে অকণমান নতুনকৈ সজাই তোলা হৈছে তাতে কণ্ঠদান কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক আমাৰ কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ তৰালী শৰ্মা বাইদেৱে আৰু কেইবাটাও গীত আছে এটি ষ্টেজ ডান্সৰ এটি গীত আছে সেই গীতটোত কণ্ঠদান কৰিছে বৰ সুকীয়া ধৰণেৰে এবাৰ তেখেতৰ কণ্ঠৰ সোৱাদ আপোনালোকে পাব কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে মই প্ৰিয়ংকাক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰিয়ংকা আছে আমাৰ মাজত যিহেতু জনপ্ৰিয় নাম যুৱ প্ৰজন্মৰ মাজত প্ৰতিখন মঞ্চতে যলৈকে যায় তাতে খুব সুন্দৰকৈ তেওঁ পৰিৱেশন কৰি আহিছে অনুষ্ঠান এইবাৰ আমাৰ যিটো ষ্টেজ য়াং জেনেৰেশ্যনৰ যিটো ডান্স নাম্বাৰ সেই ডান্সৰ গীতটো তেওঁ কণ্ঠদান কৰিছে সঁচাকৈ অলপ সুকীয়াভাৱে কৰিছে সেইটো যেতিয়া আমাৰ মিউজিক ৰিলিজ হ'ব আপোনালোকে গম পাব লগতে কণ্ঠদান কৰিছে মধুস্মিতা বৰঠাকুৰ ৰোমেণ্টিক গীতটোত তেওঁ এতিয়া অনুপস্থিত বাৰু ইয়াতে আপোনালোকে ভিডিঅ'টো দেখিলেই পলাশ সূৰ্য গগৈ এটা বৰ সুন্দৰ গীত কৰিছে ছবিখনৰ আমাৰ থলুৱা ৰস থকা আমাৰ অসমৰ আহা নাই চাগে পলাশদা আহিছে নেকি পলাশদা নাই সেই গীতটোত কণ্ঠদান কৰিছে চয়নিকা ভূঞা জনপ্ৰিয় কণ্ঠশিল্পী আৰু আমাৰ সকলোৰে মৰমৰ এজন খুব নিৰ্জু বুলি ক'ব লাগিব খুব মানে যাক দেখি কিবা ঠাণ্ডা লাগি যায় দীক্ষু শৰ্মাই স্বাভাৱিকতে মানে নাই নকওঁ আৰু বেছি ক'লে বেছি হৈ গৈ থাকিব স্বাভাৱিকতে আমি যেনেকুৱা এটা থাকে তেওঁ তেনেকুৱা অলপ পৃথক দীক্ষু শৰ্মাই কণ্ঠদান কৰিছে সেই গীতটোত পলাশদাৰ আৰু লগতে আছিলে চয়নিকা ভূঞা ঋষিকেশ দাস নৱাগত ঋষিকেশ দাস আমাৰ সকলোৰে মৰমৰ পূৰবী গগৈ বাইদেউ বিহু সম্ৰাজ্ঞী নাচৰ লগত একদম সাংঘাতিকভাৱে জড়িত পূৰবীবাৰ ল'ৰাই এইবাৰ ৰোমেণ্টিক গীতটোত কণ্ঠদান কৰিছে এয়া ঋষিকেশ দাস তিনিওগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বিশেষ কথা নাপাতোঁ তথাপিও কিবা ক'বলৈ মন আছিল নেকি বাৰু নমস্কাৰ সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আচলতে এয়া আমাৰ সকলোৰে সৌভাগ্য যে যৌৱনে আমনি কৰে পাৰ্ট 2 এই ছবিখনত আমি গীত গাবলৈ পাইছোঁ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজাদা অংকুৰদা বৰখাবা আৰু সকলোলৈকে নতুন টিমটোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল খুব সুন্দৰকৈ হওক সকলোৱে যেন সহায় সহযোগ আগবঢ়ায় তাৰে কামনা কৰিছোঁ
নমস্কাৰ আচলতে ইমান হিট ছবি এখনৰ ছিকুৱেলত এটা গীত গাব পোৱাটো ভাগ্যৰ কথা ময়ো সেইকাৰণে ধন্যবাদ দিব বিচাৰিছোঁ ৰাজাদা পলাশ সূৰ্য গগৈ তেখেত আহিব নোৱাৰিলে তেখেতে বেলেগ এখন চিনেমাৰ বেকগ্ৰাউণ্ড কৰি আছে মোক জনাইছে মই তই কৈ দিবি মই আহিব পৰা নাই বুলি তো তেখেতৰ মেছেজটো মই আপোনালোকক দিছোঁ আৰু থেংক ইউ বৰষাবা অংকুৰদা ৰাজাদা আৰু লক্ষ্মীনাৰায়ণ ফিল্মছৰ সমূহ সদস্যকে ধন্যবাদ আৰু শুভেচ্ছা দিছোঁ লগতে যিসকল উদীয়মান আমাৰ এক্টাৰ্ছ এই ছবিখনত ওলাব সকলোলৈকে শুভেচ্ছা থাকিল সকলোৱে ছবিখন যাতে আদৰি লয় তাৰ কামনা কৰিছোঁ থেংক ইউ নমস্কাৰ শ্ৰদ্ধা ৰাইজ মোৰ আজি এইটো ফাৰ্ষ্ট মানে গান হয় অসমীয়া চিনেমাত মই থেংক ইউ ক'ব বিচাৰিছোঁ আংকেলক এইটো মোক অপৰচুনিটি মানে দিয়াৰ বাবে আৰু মই আশা কৰিছোঁ আপোনালোকে যাতে চবেই মোৰ এই গানটো আগুৱাই লৈ লয় ধন্যবাদ আৰু অংকুৰৰ মাজত এটা মই মিল দেখিছোঁ দুইটা অকণমান ষ্টেমাৰ কৰে কিন্তু গান গাওঁতে আৰু এইফালে অভিনয় কৰোঁতে কিন্তু ষ্টেমাৰ নকৰে ধন্যবাদ পুনৰবাৰ মই ধন্যবাদহে জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময় দি ইমান সুন্দৰকৈ গীতকেইটা জীৱন্ত কৰি তোলাত যিটো চেষ্টা কৰিলে তাৰ বাবে ধন্যবাদ মই এইখিনিতে দুখিত আমাৰ দুগৰাকী শিল্পী অকণমান গৰম 2-3গৰাকী শিল্পী আমাৰ থাকি গ'ল আচলতে আপোনালোকৰ সন্মুখত আমি চিনাকি কৰাই দিবলৈ মই পূৰ্ণদা বাইদেউক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বাইদেউ ক্ষমা কৰিব একেবাৰে মানে 9 বছৰ বিৰতিত যে অকণমান বিদ্যুৎ দা আমি অকণমান নাৰ্ভাছ কৰিছোঁ পূৰ্ণদা বাইদেউ এটা বিশেষ চৰিত্ৰত থাকিব পূৰ্ণদা বাইদেৱে আপোনালোকক হহুৱাৰ দায়িত্বটো ছবিখনত মই পূৰ্ণদা বাইদেউক দিছোঁ এখন নাটক চাবলৈ গৈছিলোঁ মই নলবাৰীত নাটকখন চাওঁতে পূৰ্ণদা বাইদেউৰ যি অভিনয় গোটেই নাটকখন ধৰি ৰাখিছিল মই তেতিয়াই ভাবিছিলোঁ যে কাম কৰিলে পূৰ্ণদা বাইদেউক একদম ৰাখিব লাগিব ভাবিয়ে সেই চৰিত্ৰটো ৰচনা কৰা হৈছে পূৰ্ণদা বাইদেউ থাকিব অৱতোষ দা আছে অৱতোষ ভূঞা অৱতোষ দা এক্সট্ৰিমলি চৰি অৱতোষ দা থাকিব এটা বিশেষ চৰিত্ৰত একদম আমাৰ আৰম্ভণিৰ পৰাই আমাৰ লগত আছে অৱতোষ দা থাকিব এটা বিশেষ চৰিত্ৰত অৱতোষ দা ধন্যবাদ লক্ষ্মীনাৰায়ণ ফিল্মৰ এই নতুন যি প্ৰডাকশ্যন হাতত লৈছে ইয়ালৈ মোৰ শুভেচ্ছা থাকিল আৰু ৰাইজে ছবিখন আকৌ আঁকোৱালি ল'ব বুলি মোৰ বিশ্বাস আছে গতিকে আজি এতিয়া ক'বলগীয়া মোৰ একো কথা নাই ছবিখন ভাল হ'ব আৰু ৰাইজে আঁকোৱালি ল'ব এই বিশ্বাসেৰে আমি আগবাঢ়িম ধন্যবাদ অৱতোষ দা পূৰ্ণদা বাইদেউ নমস্কাৰ পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী সংস্কৃতিপ্ৰেমী বোলছবি প্ৰেমী ৰাইজ আচলতে দেৰিকৈ হ'লেও ইয়ালৈ উঠি আহি একেষাৰ ক'বলৈ দিয়াৰ কাৰণে মই বৰষাক অকণো বেয়া পোৱা নাই আগত আছিলে নৱপ্ৰজন্ম আমিতো নৱপ্ৰজন্ম নহয় গতিকে আমি পিছত পৰিম বুলি ভাবিছোঁৱেই গতিকে শেষত আহিবলৈ পাই আমি বেয়া পোৱা নাই আৰু এটা কথা মানে যেতিয়া আমি বৰষাই কৈছে নলবাৰীত যেতিয়া নাটক এখন কৰিবলৈ গৈছিলোঁ অৰূপ মজুমদাৰৰ এতিয়া বৰষাই তাৰ পৰা উঠি আহি পেলাই মোৰ তেতিয়াই ফোন নাম্বাৰটো লৈছিলে আৰু তাৰপিছতো বৰষাই সেইদিনাখন কওঁতে মোক ক'লে আৰু ৰঙাতাপুৰ ফোন কৰোঁতে আপুনি কি ক'লে মই ফোন কৰিছোঁ বাইদেউ মোৰ কথা এটা আছিল আপোনালৈ মোৰো জানা গুড নিউজ এটা আছে মই হ'ল এইটো বয়সত আপুনি গুড নিউজ দিবলৈ ওলালে যে হে পাগলী সেইটো গুড নিউজ নহয় বেলেগ এটা গুড নিউজ বাৰু যিয়ে নহওক মই আচলতে এই মুহূৰ্তত এই মঞ্চত উঠিবলৈ পাই অশেষ ধন্য মানিছোঁ আৰু বৰষা আৰু বিশেষকৈ ভাস্কৰক লগতে আমাৰ অশোক কুমাৰ বিষয়া আৰু হেপিমণি বিষয়া বাইদেউ অংকুৰ বিষয়া সকলোকে ধন্যবাদ জনাইছোঁ এই গোটেই গ্ৰুপটো সকলোৰে প্ৰচেষ্টাত এই যৌৱনে আমনি কৰে 2খন এখন জাকত জিলিকা একেবাৰে সকলোৱে ভাল পোৱা আদৰৰ মৰমৰ চেনেহৰ এখন চিনেমা হৈ উঠক বোলছবি হৈ উঠক তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ সৰুকৈ কোৱা কথাষাৰ সামৰণি মাৰিলোঁ ধন্যবাদ বাইদেউ এই উৎসাহ এই এনাৰ্জি এই শক্তি লাগিব আমাক ছবিখনতো দেই কেতেকী বাই বুলি কৈ দিছোঁ আপুনি কেতেকী হ'ব ছবিখনত মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ অডিশ্যনত এটা কথা খুব ভাল লাগিছিলে যে নতুন আৰ্টিষ্টটো আহিছিলে মই খুব আৱেগিক হৈছিলোঁ যে ইতিমধ্যে এষ্টাব্লিছ আৰ্টিষ্ট কিছুমানে অডিশ্যন দিবলৈ আহিছিল যিটো অসমত অকণমান আনএক্সপেক্টেড বম্বেত এইটো কেজুৱেল কথা এটা শ্বাহৰুখ খান আমিৰ খান আৰু ছলমান খানক বাদ দি সকলোৱে অডিশ্যন দিব লাগে বম্বেত কেৰেক্টাৰৰ লগত ফিট হয় নে নহয় তেনেকুৱাত কেইগৰাকীমান ইতিমধ্যে প্ৰতিষ্ঠিত শিল্পীয়ে অডিশ্যন দিছিলে গতিকে মই এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰত কাষ্ট কৰিছোঁ এজনক প্ৰশান্ত গোস্বামী প্ৰশান্ত দা সাজু আহমেদ আহিছিলে অডিশ্যন দিবলৈ মই আচৰিত হৈ গৈছিলোঁ অডিশ্যন মই কেনেকৈ ল'ম বুলি এওঁলোকৰ প্ৰশান্ত দা থাকিব এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত এইখন ছবিত প্ৰশান্ত দা অল দ্য বেষ্ট সাজু থাকিব সাজু আহিছে সাজু আহমেদ
প্ৰশান্ত দা কিবা পোনপ্ৰথমে মই লক্ষ্মীনাৰায়ণ ফিল্মছক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰডাকশ্যনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মই নিজকে ধন্য মানিছোঁ যে মই এই প্ৰডাকশ্যনৰ যৌৱনে আমনি কৰে পাৰ্ট 1ত মই কাম কৰা নাছিলোঁ মই বুকুৰ মাজত জ্বলে এটা সৰু কেৰেক্টাৰ ডক্টৰ কেৰেক্টাৰ এটা কৰিছিলোঁ নিকোবাৰ লগত তাৰপিছত আকৌ ইমান বছৰৰ মূৰত এনেকুৱা লাগিছে যেন মই নিজৰ ঘৰখনলৈ ঘূৰি আহিছোঁ সেই মানুহখিনিকে লগ পাইছোঁ খুব ভাল লাগিছে আজি যৌৱনে আমনি কৰে পাৰ্ট 2ৰ এজন সদস্য হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ আমি যদিও বা বেলেগৰ কথা ভাবিলোহেঁতেন অডিশ্যন দিয়াৰ কাৰণে আমি আন কাৰো কথা নেভাবি পেলাই প্ৰশান্ত দাকে কাজ কৰিলোঁ ঠিক তেনেকৈ আৰু কেইটামান চৰিত্ৰত তেনেকৈ যিসকল আহিছিলে কাজ কৰিছোঁ প্ৰশান্ত দা ধন্যবাদ শুভেচ্ছা থাকিলে আৰু আমি এইখিনিতে টেকনিকেল টীমটো আপোনালোকৰ লগত পৰিচয় কৰাই দিম পোনপ্ৰথমে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ বৰুৱা এটি নাম বৰষাৰণী বিষয়াৰ নাম ল'লে এতিয়া যিটো নাম নোলোৱাকৈ থাকিব নোৱাৰি সেইটো ডাঙৰ কথা নহয় বাৰু যে তেওঁ মোৰ জীৱন সংগী আজি এইখন ছবিৰ স্ক্ৰিপ্টৰ পৰা আৰম্ভ কৰি আজি ইয়াত এই হলটোত মঞ্চখন কেনেকৈ সাজিছে কি কৰিছে গোটেই দিনটো লাগি থকাৰ পৰা প্ৰতিটো ক্ষেত্ৰতে কষ্টিউমৰ ক্ষেত্ৰত হওক প্ৰতিটো ক্ষেত্ৰতে ওতঃপ্ৰোতভাৱে কোনোবাই যদি বহিবলৈ পোৱা নাই চকী এখন লৈ গৈও দাঙি থোৱাটো এগৰাকী মই অলপ আৱেগিক হৈছোঁ নিজৰ ঢোল নিজে পিটি থকা নিচিনা হৈছে কিন্তু মোৰ মানে স্বতঃস্ফূৰ্তভাৱে ওলাইছে মোৰ সৌভাগ্য আৰু তেওঁ থাকিব এই ছবিখনত এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে EP আমি ইমান দিনে প্ৰডাকশ্যন ডেমেজাৰ নহয় প্ৰডাকশ্যন মেনেজাৰ বুলি ভাবিছিলোঁ কিন্তু নাই ইমান কষ্ট কৰিছে প্ৰমোশ্যন দি দিছোঁ এক্সিকিউটিভ প্ৰডিউচাৰলৈ টেকনিকেল টীম লগতে ছবিখন যিহেতু আপোনালোকে চাব হলত এখন ছবি ওলাব ধুনীয়াকৈ ৰংচঙীয়া সেইখন ধুনীয়া হোৱাটো আটাইতকৈ ডাঙৰ কথা এখন বাণিজ্যিক ছবিৰ যিকোনো ছবি যিহেতু ইয়াৰ কেমেৰাৰ আঁৰত থাকিব বিতুল দাস DOP বিতুলৰ লগত বহুত গান কৰিছোঁ কৰোঁতে মই কৈছিলোঁ আচলতে বিতুল মই যেতিয়া চিনেমা কৰিম তুমি থাকিব লাগিব কিন্তু আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব প্ৰথমখন তেওঁৰ ছবি আমি নহ'লোঁ বাৰু তেওঁক ইণ্ট্ৰডিউচ কৰিব নোৱাৰিলোঁ ইতিমধ্যে তেওঁ ছবি কৰিছে দুখনমান কৰিলে নে দুখন কৰিলে তিনিখনমান কৰিলে এইবাৰ আমাৰ ডাইৰেক্টৰ অফ ফটোগ্ৰাফী বিতুল দাস থাকিব লগতে মই আমাৰ ডাইৰেকশ্যন টীমলৈ আহিছোঁ আমাৰ ডাইৰেকশ্যনত চিফ এছিষ্ট কৰিব মইতো এছ'চিয়েট ডাইৰেক্টৰ মই উদয় থাকিম চিফ এছিষ্টেণ্ট থাকিব সিদ্ধাৰ্থ থাকিব আমি মানে ইমানেই ইণ্ট্ৰডিউচ কৰিম এবাৰ ডাইৰেকশ্যন টীমতো ইণ্ট্ৰডিউচ কৰিম দুজনক এজন হৈছে সীমান্ত কলিতা এছিষ্ট কৰিব আৰু লগতে এগৰাকী আচলতে নৱাগতা চিনাকি কৰাই দিওঁতেই তেওঁ আহিলে তেওঁ অডিশ্যন দিবলৈ আহিছিল অভিনয়ৰ প্ৰিয়ংকাক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ যোৰহাটৰ পৰা আহিছে অডিশ্যন দিবলৈ আহিছিলে অভিনয় যথাযথ এনে সুধিছিলোঁ মানে কি আচলতে কি কৰিব বিচাৰা মোৰ মানে আচলতে বাইদেউ ডাইৰেকশ্যনহে দিবলৈ ইচ্ছা ডাইৰেকশ্যনটো মানে শিকিবলৈও পালেও বহুত ভাল হ'ব আৰু মই কৈছোঁ হয় নেকি তেতিয়াহ'লে ঠিক আছে যোৱা তোমাক ডাইৰেকশ্যন দিবলৈকে মাতিম চ' প্ৰিয়ংকা থাকিব আমাৰ ডাইৰেকশ্যন টীমত যোৰহাটৰ পৰা আহিছে এইটো হৈছে ডাইৰেকশ্যন মেইন ডাইৰেক্টৰ অশোক কুমাৰ বিষয়া আপোনালোকে জানেই লগতে উদয় শংকৰ থাকিব উদয় আমাৰ এইটো টেকনিকেল টীম কৰিঅ'গ্ৰাফাৰ আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম এটিটো সুন্দৰ গীত ৰোমেণ্টিক গীত উদয় কৰিব উদয় শংকৰ পৰৱৰ্তী পৰ্যায়তহে আমি সেইখিনি বাছনি এতিয়ালৈকে কৰা নাই মাই গড মই আজি মৰিলোহেঁতেন দেই সঞ্জয় চৌধুৰী গহ কষ্টিউম শুবলৈ নিদিয়ে মোক ৰাতিপুৱাই উঠিয়ে ফটো পঠিয়ায় সঞ্জয় চৌধুৰী ডিজাইনাৰ তেখেত থাকিব আমাৰ গোটেই ছবিৰ গোটেই কষ্টিউম কৰিব সঞ্জয় দা মাজলৈ আহক আৰু কেমেৰা আৰু পোহৰ যোগান ধৰিছে জিল ক্ৰিয়েশ্যন ফিল্ম ছাৰ্ভিচেছ কমোডো কেমেৰাত আমি কাম কৰিম ছবিখন জিল ক্ৰিয়েটিভৰ পৰা লোৱা হৈছে এবাৰ মোৰ নামটো এটা আৰ্টিকেলত চবৰে নাম দিয়াৰ পিছত আৰু বৰষাৰণী বিষয়ে লিখিছে মোৰ মানে বিৰাট দুখ লাগিছে ইমান লাষ্টত দিছে মোৰ নামটো 2 নম্বৰ মানত দিব লাগিছিল ছবিৰ নায়িকা যিহেতু তেতিয়া মোক কোনোবাই কৈছিল নহয় আৰু দি পেলাই যেতিয়া শেষত নামটো দিয়ে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ নাম ঠিক তেনেকৈ আমাৰ এই গোটেই হেৰিত আৰু কৌশিক কুমাৰ বিষয়া তেওঁ থাকিব আমাৰ বিত্ত নিয়ন্ত্ৰক কৌশিক কুমাৰ বিষয়া
সকলোৱে সোধে আৰু আছে নেকি তোমালোকৰ মই চাওঁ আৰু এটা আছে 3টাতহে সামৰিছে মা দেউতাই কৌশিক কুমাৰ বিষয়া থাকিব বিত্ত নিয়ন্ত্ৰক